সমিতি তথা আনন্দপুৰ গ্ৰামীণ সমিতিৰ পৰা আপোনালোক সেৱা যাচিছোঁ, সন্মুখত আদৰি জনাইছোঁ। আপুনি জানেই যে আনন্দপুৰ এখন ঐতিহ্যপূৰ্ণ বিশাল গাঁও। এই গাঁওখনতো অন্যতম স্বাভিমান চিনাকি শ্ৰী শ্ৰী হৰিমুনি আনন্দপুৰ। এই আনন্দপুৰৰ এইবাৰ যি পালনাম অতীতৰ পালন কৰি আছে এই সমান্তৰাল আনন্দপুৰবাসীয়ে, এইবাৰ শতবৰ্ষ গৰকিলে। এই শতবৰ্ষটো আমি বৰ্ণিল কাৰ্যসূচী ৰূপায়ণ কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছোঁ। বিশেষভাৱে আমাৰ ২৬ জুনৰ পৰা ১ জুলাই ৬ দিনীয়া বৰ্ণিল কাৰ্যসূচী পালন কৰিছোঁ। যোৱাকালি আপোনালোকে জানে প্ৰথম দিনা কাৰ্যসূচী আমাৰ পতাকা উত্তোলন শুভাৰম্ভ হৈছে আৰু মুৰাৰী সৰোবৰ উদ্বোধন হৈছে, গৌৰৱ উদ্বোধন হৈছে। তাৰপিছত আমাৰ এখন মঞ্চ কবিতা সোঁৱৰণী মঞ্চ উদ্বোধন হৈছে। তাৰপিছত ৰোহিণী হাৰদা সোঁৱৰণী আমাৰ ঘূৰ্ণীয়মান উদ্যান আমাৰ মানে উন্মোচন হৈছে। তাৰ পৰৱৰ্তী কালত আপোনালোকে শুনি ভাল পাব যিখন আনন্দপুৰ বৈভৱ, প্ৰায় ৬০০ বিস্তাৰ এখন আমাৰ স্মৃতিগ্ৰন্থ প্ৰণয়ন কৰিছোঁ। আৰু সেইখনত আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ আনন্দপুৰৰ ইতিহাসৰ লগতে আমাৰ যিবিলাক আনন্দপুৰ পৰিয়াল আছে, অতীতৰ পৰিয়াল ইতিহাস বুজিছোঁ আৰু বংশলতা, বিশেষভাৱে যে বংশ পৰিক্ৰমা, প্ৰায় আমি ৫০০-৬০০ ঘৰৰ মানুহৰ এতিয়া বংশ পৰিক্ৰমাতাত এটা আমাৰ সন্নিৱিষ্ট কৰিছে। এইটো আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আছে। যা নহওক আমি সেইখিনি আমাৰ সম্পাদনা সমিতিয়ে প্ৰত্যাহ্বান ৰক্ষা কৰি সেইখন যোৱাকালি আমি শুনি ভাল পাব আউনীআটী সত্ৰাধিকাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য এগৰাকী বৈষ্ণৱ পণ্ডিত ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে উন্মোচন কৰিলে। উন্মোচন কৰি তেখেতে এটা সুন্দৰ ভাষণ ৰাখি আমাক কৃতাৰ্থ কৰিছে। তাৰ প্ৰতিগমন নিশা আমাৰ নাম আছিলে নাগাৰা নাম হোৱাৰ পিছত আজি আমি দ্বিতীয় দিনৰ এটা বিশেষ কাৰ্যসূচী আছিলে আমাৰ ভাগৱত শোভাযাত্ৰা আৰু আমাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় ৩০টাতকৈও অধিক আমাৰ লোকসংস্কৃতিক দলে ইয়াত যোগদান কৰিছে। সেইটো আমাৰ বাবে এটা আশাপ্ৰদ। বিশেষভাৱে সত্ৰীয়া যিটো নেকি আমাৰ সংস্কৃতি, শংকৰী সংস্কৃতি, সত্ৰীয়া খোল তালেৰে আমি ভাগৱতৰ আদৰণি জনাইছোঁ আৰু এইটো উন্মোচন কৰিছে আমাৰ মৰিৰাম পাঠকবাদ জনাই। ভাগৱত আগবঢ়াই আনিছে আমাৰ উদযাপন সমিতিৰ সন্মানীয় নগেশ্বৰ দাস ছাৰ, পৰীক্ষক কৰি দেউৰী আমাৰ বাপসকল যিসকলে অহৰহ কাম কৰিছে আমাৰ মন্দিৰ অন্তৰ্বিভাগত। তাৰপিছতে বিশেষভাৱে ইয়াত যোগদান কৰিছে আমাৰ যিবিলাক ৰাভা সংস্কৃতিৰ দল আহিছে, কৰ্ণীয়া কছাৰীৰ দল আহিছে, চাউতাল নৃত্য আহিছে, ওজাপালি আহিছে, দিহানামৰ দল আহিছে। তাৰপিছত আপোনাৰ কোচ ৰাজবংশীসকলৰ যিটো লোকসংস্কৃতি এইবিলাক দল আহিছে। আমি প্ৰায় ৫০টাও অধিক কলহলৈ মহিলাসকলৰ আমি এটা মহিলাসকলে যে সাজপাৰ পিন্ধি জাতীয় সাজপাৰ পিন্ধিবলৈ যোগদান কৰিছে। গতিকে আমি এই বিশাল ভাগৱত শোভাযাত্ৰাটো বৰ্ণিল সাংস্কৃতিক এটা আমাৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ যে আমাৰ আনন্দ হৰিমন্দিৰ অকল আধ্যাত্মিকতাৰ মাজত আবদ্ধ নাথাকি এতিয়া সাংস্কৃতিক দিশত জাতীয়তাক ঐক্যবদ্ধ কৰি ৰাখিবলৈ সদায় আনন্দপুৰবাসীয়ে আমাৰ হৰিমন্দিৰ পালনামে এক অনবদ্য এক অৰ্থ হোৱা বুলি মই অনুভৱ কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।